सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यम्बके गौरी नारायणी नमस्ते। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে আগষ্ট মাহটো কেনে যাব তাৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। প্ৰথমতে আছোঁ মই আপোনাৰ ৰাশিত কি গ্ৰহ বহি আছে গোটেই চক্ৰটোত কৈ আছোঁ, আৰু লগতে মই গোটেইখিনি পাৰ্টকৈ কৈ দিম বুজি পোৱাকৈ। প্ৰথমে আছোঁ আপোনাৰ ৰাশিৰ চতুৰ্থত বহি আছে শনি, পঞ্চমত বহি আছে ৰাহু, সপ্তমত বহি আছে মংগল আৰু বৃহস্পতি, অষ্টমত বহি আছে চন্দ্ৰ, নৱমত বহি আছে ৰবি, দশমত বহি আছে বৃহস্পতি আৰু শুক্ৰ, একাদশত বহি আছে কেতু। এতিয়া আমি যদি চাওঁ যিসকল জাতক জাতিকাৰ ভাল দশা, যেনে শুক্ৰৰ দশা, বৃহস্পতিৰ দশা বা চন্দ্ৰৰ দশা বা বুধৰ দশা চলি আছে, তেওঁলোকৰ অতি শুভ বুলি ক'ব পাৰি। কিছু অশুভ থাকিলেও কিছু দুখবিলাক কমি থাকিব। আৰু যিসকলৰ শনিৰ দশা, কেতুৰ দশা, ৰাহুৰ দশা এইবিলাক বেয়া দশা চলি আছে, ত্ৰিপাপ চলি আছে, তেতিয়া ফলবিলাক কিছু অশুভ পাব পাৰে। গতিকে চাওঁ আমি আপোনাৰ স্বাস্থ্যধিপতি মংগল যিহেতু বৃহস্পতিৰ লগত আছে, গুৰুৰ লগত, গতিকে সেই হিচাপত চাব লাগিলে স্বাস্থ্যৰ কিছু শুভ বুলি ক'ব পাৰি। অধিপতি মংগল হিচাপে সপ্তমত থকাৰ কাৰণে মংগলৰ অকণমান দোষ আছে। সৰু সুৰা মূৰ ঘূৰোৱা বা মূৰৰ বিষ, এনেকুৱা সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে, তেজৰ সমস্যা। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে বৃহস্পতি, গুৰু যিহেতু আপোনাৰ সপ্তমত আছে, কেন্দ্ৰত আছে, কেন্দ্ৰত থাকিলে কিছু শুভফলে প্ৰদান কৰে। তাৰপিছত ভাতৃস্থান, যিহেতু ভাতৃস্থানৰ অধিপতি শনি আছে কেন্দ্ৰত, আৰু শনি আছে চতুৰ্থত বন্ধুস্থানত, গতিকে ভাতৃৰ ফালৰ পৰা আপুনি বন্ধুসুলভ সহায় লাভ কৰিব, গতিকে শুভ বুলি ক'ব পাৰি বন্ধুস্থানত, আৰু বন্ধুৰ পৰা ভাল ফল লাভ কৰিব আপুনি। এতিয়া বন্ধুস্থান বা যিটো ভাতৃ আৰু বন্ধুস্থান বা প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে শনি, আৰু শনি আছে নিজৰ ঘৰত, গতিকে নিজৰ ঘৰত থকাৰ কাৰণে যিসকলে দূৰত থাকে, হোষ্টেলত থাকে বা অকণ দূৰত পঢ়ে, তেওঁলোকৰ কাৰণে গোটেই আগষ্ট মাহটো শুভ বুলি ক'ব পাৰি শনিৰ কাৰণে। এতিয়া হৈছে আমি উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি, আৰু উচ্চ শিক্ষাত বহি আছে ৰাহুই উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু শুভ ফলে প্ৰদান কৰে, কিন্তু ৰাহু নিজ হৈ থকাৰ কাৰণে ৰাহু কিছু অশুভ ফল প্ৰদান কৰি আছে। পাৰিলে ৰাহুৰ প্ৰতিকাৰ কৰিব, তেতিয়া শুভ ফল লাভ কৰিব লোকে। উচ্চ শিক্ষাৰ কাৰণে যিসকলে উচ্চ শিক্ষা কৰি আছে, ৰাহুৰ প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব। যিমান পাৰে ৰাহুৰ প্ৰতিকাৰ কৰক, ৰাহুৰ মন্ত্ৰ, জপ মন্ত্ৰ, ৰাহুৰ যিকোনো ক্ষেত্ৰত শুভ গোটেইখিনি চাই আপুনি সৰু সুৰা প্ৰতিকাৰ কৰি ল'ব। গোমেদ ধাৰণ কৰিব পাৰে কম দামৰ 1 বছৰৰ কাৰণে। এতিয়া আমি স্বাস্থ্যাধিপতি মংগল, আপোনাৰ যিহেতু লগ্নপতিও মংগল, মংগল হিচাপে সপ্তমত আছে, কেন্দ্ৰত থাকিলে সপ্তমত কিছু শুভ ফল প্ৰদান কৰে, কিন্তু বিবাহ ক্ষেত্ৰত কিছু অশুভ কৰে। গতিকে সপ্তমত আছে বৃহস্পতি আৰু মংগল। বৃহস্পতি সপ্তমত থাকিলে শুভ ফল কৰিব পাৰে। ৰাজ সন্মান, পৰিকল্পনা সাফল্য, যিসকলে যিকোনো পৰিকল্পনা কৰি আছে, দোকান দিম বা চাকৰি কৰিম বা কিবা এটা কাম কৰিম, এনেকুৱা প্লেনিং কৰি আছে, তেওঁলোকৰ কাৰণে অতি শুভ, ৰাজ সন্মান লাভ কৰিব। আৰু বৃহস্পতিৰ কাৰণেও অতি শুভ, আৰু মংগলৰ কাৰণেও। যিসকলে বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কাৰণে শুভ ফল লাভ কৰিব। কিন্তু বিবাহৰ ক্ষেত্ৰত যদি আগবাঢ়িব ইচ্ছা কৰে, মংগলৰ প্ৰতিকাৰ কৰি ল'ব। মংগলৰ দান দক্ষিণা বা বকলা পূজা এনেকুৱা যদি কৰি লয়, মংগলটো কাটা যাব। গতিকে বিবাহৰ ক্ষেত্ৰত মংগলৰ প্ৰতিকাৰ কৰি ল'ব। যিটো বৃহস্পতি থকা হিচাপে বৃহস্পতি শুভ, কিন্তু মংগলটো বহুত শুভ নহয়। এতিয়া চাওঁ অষ্টমত চন্দ্ৰ আছে। অষ্টম চন্দ্ৰটো প্ৰথম আপোনাৰ 3 দিনমান আগষ্টৰ 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে বহুত শুভ নহয়। অষ্টম চন্দ্ৰ অধিপতি বুধ হিচাপে, যিহেতু ভাগ্যৰ ঘৰত ৰবি আছে আৰু কৰ্মঘৰত বুধ আছে, গতিকে সেই হিচাপত বুধে কিন্তু শুভ ফলে প্ৰদান কৰিব। এতিয়া চাওঁ ভাগ্যৰ ঘৰত ৰবি আছে, ৰবিৰ পৰা অষ্টমত শনি আছে কাৰণেও কিছু অশুভ যোগ চলি আছে। আপোনাৰ আগষ্ট মাহৰ 17 তাৰিখৰ পৰা অতি শুভ বুলি ক'ব পাৰি ভাগ্যস্থানটো। ভাগ্যস্থানাধিপতি হৈছে চন্দ্ৰ আছে আপোনাৰ অষ্টমত মৃত্যুস্থানত, গতিকে ভাগ্যটো অলপ কম। আগষ্ট মাহৰ মাজৰ পৰা শুভ ফল পাব বুলি আশা কৰিব পাৰি। কৰ্মক্ষেত্ৰত যদি চোৱা যায়, কৰ্মাধিপতি হৈছে ৰবি, যিহেতু ভাগ্যৰ ঘৰত আছে, গতিকে কৰ্মৰ আপুনি ঘৰৰ পূবফালে যদি এপ্লাই কৰে বা চাকৰিৰ কাৰণে চেষ্টা কৰে, শুভ ফল লাভ কৰিব, সোনকালে পাব চাকৰি। যদি চোৱা যায় ইনকাম বা কৰ্মৰ কিন্তু, আৰু শুক্ৰ আছে লগত, শুক্ৰ থাকিলেও কিন্তু ভাল ফল লাভ কৰে।
যিসকলে ডাক্তৰ ইঞ্জিনিয়াৰ এইবিলাকত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কিন্তু শুভ বুলি ক'ব পাৰি, তেওঁলোকৰ অতি শুভ। যিহেতু ইনকামৰ ঘৰত আছে কেতু, যিসকলে LIC বা বেংকত চাকৰি কৰে তেওঁলোকৰ কাৰণে ইনকামটো বৃদ্ধি হ'ব, ইনকাম ভাল হ'ব আৰু কৰ্মযোগো বহুত শুভ বুলি ক'ব পাৰি। গতিকে খৰচৰ ঘৰৰ অধিপতি হৈছে শুক্ৰ, যিহেতু কৰ্মঘৰত আছে, ভাল কামতে লাগিব, টকা পইচা খৰচ বৃদ্ধি নহয়। গোটেইখিনি পাৰিছোঁ, যিখিনি পাৰিছোঁ ছুটি কৰি গৈছোঁ, তেতিয়া সুবিধা হ'ব যাবৰ কাৰণে। আৰু তাৰপিছত যদি চোৱা যায় প্ৰতিকাৰ হিচাপে আপোনাৰ সপ্তমত মংগল আছে, মংগলৰ প্ৰতিকাৰ কৰিব। মংগলৰ প্ৰতিকাৰ গোটেই সহজ, হনুমান চালিচা পঢ়িব পাৰে মংগলবাৰে। আৰু যদি চোৱা যায় অষ্টম চন্দ্ৰটো বহুত শুভ নহয়, গতিকে চন্দ্ৰৰ সৰু সুৰা প্ৰতিকাৰ কৰিব। আৰু কেতু যিহেতু একাদশত আছে, একাদশত ৰাহু কেতু থাকিলে শুভ বুলি ক'ব পাৰি। তৃতীয় ষষ্ঠ একাদশত শুভ ফল প্ৰদান কৰে। গতিকে পাৰিলে আপুনি মংগলৰ প্ৰতিকাৰ কৰক, দান দক্ষিণা দিয়ক, ভিক্ষাৰীক ভোজনি দিয়ক, বগলা পূজা কৰক বা হনুমান চালিচা পঢ়ক। এইকেইটা কৰিলে কিন্তু মংগলৰ কাৰণে অতি শুভ। আৰু যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব, দৈনিক ৰাশিফল দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।